তো আজি আমাৰ মেট্ৰিক্সৰ সেকেন্ড ক্লাস আমি অলপমান আগৰবোৰ পঢ়ি চাও আমি ফার্স্ট ক্লাসত কি পঢ়িছিলো ফার্স্ট ক্লাসত পঢ়িছিলো যে মেট্ৰিক্স এটা তুমি সদায় ক্যাপিটাল লেটাৰসেৰে লিখিবা মানে ডাঙৰকে তো মেট্ৰিক্স এটা সদায় ক্যাপিটাল লেটাৰেৰে লিখিবা এটো কথা আমি ফার্স্ট ক্লাসত পঢ়িছিলো তাৰ পিছত আমি কি পঢ়িছিলো কোৱা কি পঢ়িছিলো যে মেট্ৰিক্সত ৰো আৰু কি থাকে কুলম ৰো থাকে আৰু কি থাকে কুলম কোনবোৰ ৰো এয়া এনেকে যদি তুমি চোৱা তাৰ মানে হেইকেইটা ৰো ঠিক আছে আৰু কোনবোৰ কুলম কেনেকে চাবা কুলমৰ বাবে এনেকে লম্বা লম্বাকে চাবা আৰু লম্বা লম্বাকে চোৱাবোৰে কি এটা এটা কি কুলম ঠিক আছে তো মোক কোৱাচোন কোৱা ইয়াতে নীলা ব্লু কালাৰ কেইডাল আছে 3 ডাল আৰু গ্ৰীন কালাৰ কেইডাল আছে 2 ডাল বুজি পাইছা তো আগতে আমি ৰো বোৰ লিখো তাৰ পিছত আমি কাৰ কথা লিখো কুলম বোৰ লিখো আৰু এনেকে আমি এটো কি বুলি মাতিছিলো order of a matrix আৰু এটো হল order আসলতে এটো কি matrix এইটো এটা 3/2 matrix এখিনি কথা আমি লাস্ট ক্লাস পঢ়িছিলো হয়নে মনত আছে আৰু আমি লাস্ট ক্লাসত কি পঢ়িছিলো এটো কেনেকে লিখে এটা জেনাৰেল স্টাইল যে প্ৰথমতে তুমি a লিখিবা a মানে কি এই ভিতৰত থাকা এলিমেন্টস বোৰ এই a মানে ভিতৰত থাকা কি a মানে হল ভিতৰত থাকা এলিমেন্টস বোৰক বুজাইছো বাকি I আৰু J মানে কি I আৰু J মানে তাৰ পজিশন মনত আছে নে আমি মই লাস্ট ক্লাসটো পঢ়াইছো অকল তাৰ পজিশন কি এটো A11 A12 এটো পজিশন A21 এটো A22 এটো A31 এটো কি A32 তো এই পজিশনটো বুজাই আছে আমাক কোনে I J হ'ব আৰু এইখিনি জায়গায় কি বুজাই আছে আমাক এইখিনি জায়গায় আমাক অর্ডার বুজাই আছে ঠিক আছে তো কোৱা আমাৰ m ৰ ভ্যালু কিমান ইয়াতে 3 আৰু n ৰ ভ্যালু কিমান 2 তাৰ মানে m এ কি বুজাইছে আমাক ৰো m এ কি বুজায় ৰো আৰু n এ কি বুজায় কুলম তো মই লাস্ট ক্লাস ৰিপিট কৰি দিলো তোমাক ঠিক আছে আচ্ছা তো যদি তোমালোকে লাস্ট ক্লাস পুৰা বুজি পাইছা আজি মই তোমাক ধুনিয়াকে দুটা নোট দিম জাস্ট আজি অকল দুটা নোট দিম বেলেগ পিছত হ'ব এতিয়া চোৱা মই কি লিখিছো নোটছত একবাৰ চোৱাচোন we can represent any point আজি আমি এটা পইণ্ট মনত পৰিছে নে ক্লাস 9 10 ত আমি এনেকে পইণ্ট এটা লিখো এটো এটা কি পইণ্ট in a plane মানে এনেকুৱা এখন প্লেন সারফেস মানে আমি ইয়াতে 2D ৰ কথা পাতি আছো হ'ব নালাগে এইবোৰ হ'ব তো আমি এটা পইণ্টক কাৰ সহায়ত লিখিম মেট্ৰিক্স কোনটো পইণ্ট xy তাৰ মানে আমাৰ মাজত যোনটো xy পইণ্ট দেখিছা এই xy পইণ্টটোক মই with the help of মেট্ৰিক্সৰ সহায়ত লিখিম কাক xy পইণ্টটোক তো কেনেকে লিখিবা তো কেনেকে আমি xy পইণ্টটোক লিখিম চোৱা তুমি এনেকে লম্বাকে লিখিব পাৰা এতে x এতে কি y বা এনেকে তেৰাকে লিখিব পাৰা x y বুজি পাইছা তো আমাৰ লিখাৰ কেইটা স্টাইল আছে দুটা স্টাইল এটা হল লম্বাকে আৰু এটা তেৰাকে তো তুমি যদি এনেকে লম্বাকে লিখা ন তাৰ এটা বেলেগ নাম আছে মই আজি নিহিকাও পিছত তেৰাকে যদি লিখা তাৰো এটা নাম আছে মই আজি নিহিকাও তোমাক পিছত শিকাম ঠিক আছে আচ্ছা বাকি বাদ দিয়া এটা এক্সাম্পল চাও এক্সাম্পল এটা পইণ্ট P01 দে আমি ইয়াক লিখু দিয়াচোন কেনেকে লিখিম P লিখিলো ৰবা মেট্ৰিক্স সদায় কি লেটাৰেৰে লিখে ক্যাপিটাল লেটাৰ মেট্ৰিক্স সদায় ক্যাপিটাল লেটাৰেৰে লিখে তো এটো কি P সো এটো 01 ইয়া লম্বাকেও লিখিব পাৰা
লাম্বাকেও লিখিব পাৰা বা কেনেকে তেৰাকেও লিখিব পাৰা তাৰমানে আমি মেট্ৰিক্স এটাক দুটা দুটা ষ্টাইলত লিখো তো নাম বেলেগ বেলেগ আছে কিন্তু মই পিছত শিকাম আজি নহয় আচ্ছা সেকেন্ড পইণ্ট আজি আমি কি লৈছো এটা আজি আমি কোৱাড্ৰিলেটাৰেল লৈছো কোৱাড্ৰিলেটাৰেল কি আছিল নো কোৱাড্ৰিলেটাৰেল যাৰ কেইটা সাইড যাৰ চাৰিটা সাইড তাক আমি কি বুলি মাতো কোৱাড্ৰিলেটাৰেল বুলি মাতো আৰু তাক আমি কি নাম দিছো এ বি সি ডি ঠিক আছে বুজি পাইছা এতিয়া এই যে তুমি এ দেখিছা এটো কোন কোৱা 1 0 বি কোন 3 2 সি কোন 1 3 অলপ বাহিৰৰ নইজ আহি আছে সৰি সো ডি কিমান -1, 2 বুজি পাইছা তো আমাৰ এ বি সি আৰু ডি কেইটা পইণ্ট চাৰিটা পইণ্ট আমি সিহঁতক এতিয়া মেট্ৰিক্সত লিখিছো চোৱা মেট্ৰিক্সত লিখিছো তো পইণ্টছ গিটাক মই কেনেকে লিখিছো চোৱা 1 0 ইয়া 1 0 লম্বাকে 3 2 1 3 -1 2 কেনেকে লিখিছো পইণ্টছবোৰ লম্বা লম্বাকে লিখিছো হ'ব বা আমি এটা আৰু এটা ষ্টাইলত লিখিব পাৰো তেৰাকে এই চোৱা 1 0 3 2 1 3 -1 2 বুজি পালা আসলতে 1 0 কোনটো পইণ্ট 1 0 কোনটো পইণ্ট এটো এটা এ পইণ্ট 3 2 কোনটো পইণ্ট বি পইণ্ট 1 3 কোনটো পইণ্ট সি পইণ্ট -1 2 কোনটো পইণ্ট ডি পইণ্ট সবে বুজি পাইছা এতিয়া মই সেম কথা কেনেকে লিখিম তেৰা তেৰাকে লিখিম সব এ পইণ্ট বি পইণ্ট সি পইণ্ট ডি পইণ্ট ঠিক আছে সদায় আমি মেট্ৰিক্স লিখাৰ পিছত আমি তলত সদায় কি লিখি দিম মেট্ৰিক্সটোৰ অৰ্ডাৰ কি লিখিম অৰ্ডাৰ কোৱা ইয়াৰ অৰ্ডাৰ ৰবা অৰ্ডাৰত আগতে কাক লিখে যেতিয়া তুমি অৰ্ডাৰ লিখিবা আগতে আমি কাক লিখিম ৰো আগতে কাক লিখিম ৰো তাৰ পিছত তুমি কুলমটো লিখিবা দে ৰেডি মোৰ লগে লগে কৈ যোৱা এতে ৰো কেইটা এটা দুটা এনেকে চাবা ৰো ইয়া দুটা কুলম কেইটা এটা দুটা তিনটা চাৰিটা ইয়া ঠিক আছে ইয়াতে কোৱা ৰো কেইটা কোৱা বাবা মই নাজানো কোৱা ৰো কেইটা ৰো কেনেকে চাই এটা দুটা তিনিটা চাৰিটা কেইটা ৰো চাৰিটা ৰো কুলম কেইটা এটা দুটা তাৰমানে এটো 2/4 মেট্ৰিক্স এটো 4/2 মেট্ৰিক্স তো অলপ বুজি পাইছানে আজি মেট্ৰিক্স কি মই মানে আজি এই দুটা ক্লাছত তোমাক কি কৈছো এটা আইডিয়া দি আছো এটা আইডিয়া জাস্ট এটা আইডিয়া যে মেট্ৰিক্স কি বস্তু ঠিক আছে তো মই নেক্সট ক্লাছত তোমাক আৰু মেট্ৰিক্সৰ বিষয়ে বহুত ভাল ভাল কথা কম জাস্ট ইখিনি অলপ চাই আহিবা হ'ব ঠিক আছে